6 এপ্ৰিলৰ দিনাখন হৈছে ৰাম নৱমী আৰু সেই ৰাম নৱমীৰ দিনাখন আপুনি কিছুমান কাৰ্য কৰাৰ পৰা বিৰত থাকিব লাগে নহলে ই আপোনাৰ জীৱনত বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আপুনি ৰাম শ্ৰী ৰামৰ আশীৰ্বাদ লাভ নকৰে প্ৰথম সেই দিনাখন আপুনি কাকো খং নকৰিব দ্বিতীয়তে সেই দিনাখন আপুনি আমিষ খাদ্য অৰ্থাৎ মাছ মাংস কণী লগতে আপুনি কোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য গ্ৰহণ নকৰিব তৃতীয়তে সেই দিনাখন আপুনি আপোনাৰ চুলি নাকাটিব নখ নাকাটিব চতুৰ্থতে আপুনি সেই দিনাখন কাকো মিছা কথা নকব তাৰ পিছত সেই দিনাখন আপুনি পূজা নকৰাকৈ স্নান নকৰাকৈ খাদ্য গ্ৰহণ নকৰিব লগতে আপুনি সেই দিনাখন গছ-গছনিক একো অপকাৰ নকৰিব দুখীয়া দৰিদ্ৰ মানুহক আপুনি অনাদৰ নকৰিব আপুনি খাদ্যৰ অপব্যৱহাৰ নকৰিব বা খাদ্য পেলনি নেখেদাব আৰু সেই দিনাখন আপুনি যিমান পাৰে নকাৰাত্মক চিন্তাৰ পৰা দূৰত থাকিব আৰু আপুনিও যদি ৰাম ভক্ত শেষত কমেন্ট কৰি লিখিব জয় শ্ৰী ৰাম